ফটো মৰা আছিলে সেইখনৰ আজি প্ৰায় ধুলুৱা মেদা গাড়ী দুটা ভাঙি দিছে। আমাৰ মনোজ চোৰাঞ্চল লগতে শোণিতপুৰ পঞ্চায়ত আৰু বিশ্বনাথৰ সকলো কংগ্ৰেছৰ নেতা আমি মেইন একটু কিছু নেই ঠিক আছে দেখিলে যে আজিৰ দিনটোত কেনেদৰে কিছু বিজেপি দলৰ কৰ্মীখিনি শোণিতপুৰ জিলাত বিশেষকৈ নলদৰ সমষ্টিত এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰিলে যাৰ বাবে কংগ্ৰেছ দলৰ আমাৰ এটা থানলৈ এটা পবিত্ৰ ঠাইলৈ আমি যাবলৈ বিচাৰো সেই আমি যাব নোৱাৰিলো আৰু অসম আৰক্ষী শোণিতপুৰ জিলা আৰক্ষী যিসকলে উৎপাত কৰি আছে তেওঁলোকক ধৰাতকৈ আমাৰ ওচৰত আহি আমাক বাধা প্ৰদান কৰিছে মানে আইনৰ ওপৰত বিজেপি দলৰ কৰ্মীখিনি আমি সকলে শিকিছিলো যে আমি সকলে আইনৰ সন্মুখত সমান আমি সকলে আইনৰ তলত কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ যোৱাৰ পিছত নিজকে আইনৰ ওপৰত ভাবে যে তেওঁ নিজৰ ইচ্ছামতে আইনটো তেওঁলোকে সলনি কৰিব কিছুদিন আগতে কোনোবা এটা মানুহজনে ভুৱা FIR দিলে আমাৰ নিৰাপত্তা সম্পৰ্কত আৰু সেই FIR লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ কংগ্ৰেছৰ এড বনোৱা প্লেকাৰ্ড বনোৱা এজন দুজনৰ নাম লৈ আজি আৰক্ষীক নিৰ্দেশ দিছে যে তেওঁলোকক সমন কৰক কিন্তু আজি যোৱা কিছু দিনৰ পৰা বিশেষকৈ শোণিতপুৰ জিলা আমি FIR দিছো আমাৰ কংগ্ৰেছৰ মহিলা কৰ্মীখিনি যে তেওঁলোকৰ ওপৰত শাৰীৰিক আক্ৰমণ হৈছে কিন্তু তাৰ ওপৰত কোনো একশ্যন লোৱা নাই আমি কমপ্লেইন দিছো যে এজন জ্যেষ্ঠ ব্যক্তি অঞ্জন উপাধ্যায় গোৰ্খা সমাজৰ লিডাৰ তেখেতৰ লগত বিজেপি কৰ্মীখিনি আজি তেখেতৰ লগত অন্যায় অপৰাধ কৰিছে মাৰপিট কৰিছে তাৰ ওপৰত কোনো একশ্যন হোৱা নাই আজিও অসমৰ শোণিতপুৰ জিলা আৰক্ষীবোৰ আজি সিচুৱেশ্যন নিয়ন্ত্ৰণ কৰাতকৈ ক্লিন চিট দি দিছে তো আমিও মনে মনে থাকিব নোৱাৰো যিসকলে আজি বিজেপি হৈ কাম কৰে আৰু আইন আমাৰ সকলৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ বাবে সমানভাৱে ব্যৱহাৰ কৰিব নোৱাৰে তেওঁলোকৰ বিৰুদ্ধে আমি কেন্দ্ৰীয় নিৰ্বাচনী আয়োগক কমপ্লেইন দিম যে যাতে নিৰ্বাচনৰ সময়ত যে তেওঁলোকে থাকিব নোৱাৰে তেওঁলোকক আমি আঁতৰাব লাগিবই নহলে নিৰপেক্ষ নিৰ্বাচন হৈ নাথাকে কিন্তু আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি তেওঁ যে ভয় কৰিছে আইনে পিছে পিছে লুকাই আছে আইনক ব্যৱহাৰ কৰি কংগ্ৰেছৰ কৰ্মীক ধৰিছে আইনক ব্যৱহাৰ কৰি বিজেপি কৰ্মীখিনিক উৎপাত কৰিবলৈ মুকলি এটা মানে গ্ৰীণ সিগনেল দি দিছে আইনৰ যোগেদি আমাৰ ওপৰত ভুৱা কেছ লগাই আকৌ আইনৰ যোগেদি অসমৰ ৰাইজে যে তেওঁৰ বিৰুদ্ধে গোটেইখিনি কথাবোৰ যে জানে সেইখিনি কথা বাতিল কৰিবলৈ বিচাৰে বাধা দিবলৈ বিচাৰে আজি আইনৰ সম্পৰ্কত এনেকুৱা এটা স্থিতি আমি দেখা পোৱা নাই য'ত অসমৰ মহিলা যদি তেখেতৰ ওপৰত নিৰ্যাতন কৰা যায় তেওঁ যদি পুলিচ থানাত যায় পুলিচে তেওঁ FIR পঞ্জীয়ন নকৰে কিয় যে মুখ্যমন্ত্ৰী নিবিচাৰে যে অসমৰ প্ৰতি বছৰ FIR সংখ্যা বৃদ্ধি হওক তো আজি তাৰিখত এয়া হ'ল আমাৰ পুলিচ থানাৰ আমাৰ বৰ্তমানৰ অৱস্থা য'ত সাধাৰণ মানুহবোৰ আজি তেওঁলোকৰ FIR পঞ্জীয়ন নহয় আৰু বিজেপি নিজৰ ইচ্ছামতে অপৰাধীসকলক মুকলি পৰিৱেশ সৃষ্টি কৰে মুকলি তেওঁলোকৰ ফিল্ডটো এৰি দিয়ে আৰু কংগ্ৰেছৰ কৰ্মীখিনিক আমাক মানসিকভাৱে দুৰ্বল কৰিবলৈ চেষ্টা কৰে কিন্তু আমি কংগ্ৰেছ দল আজি কংগ্ৰেছ দল এটা গতি লৈছে এয়া মুখ্যমন্ত্ৰী তেখেতৰ চেহেৰা পাই চাই আমি গম পাইছো আমি আগবাঢ়ি যাম আমাক কোনো বাধা দিব নোৱাৰে প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰিছে নেকি চেষ্টা কৰিছে আৰু নিজৰ ভয় লুকাবলৈ চেষ্টা কৰিছে এইখিনি যে কাম কৰি আছে যদি মুখ্যমন্ত্ৰী বাস্তৱভাৱে নিৰ্ভয় তেতিয়া গোটেই মুকলি কৰিবলৈ দিয়ক আমাৰ নিজৰ সভা কৰিবলৈ দিয়ক আমাৰ সভাত কিমান মানুহ আহে নাহে তেওঁলোকে চাওক চৰ্চা কৰক কিন্তু এতিয়া দেখা নাই যে এতিয়া আমাৰ সভালৈ শ মানুহ আহিছে এতিয়া সেইকাৰণে আমাৰ সভাৰ সমিতি ভয় বাধা দিবলৈ চেষ্টা কৰিছে তেওঁ নিজৰ ভয় যে পৰৱৰ্তী সময়ত জেললৈ যাব লাগিব সেই ভয়টো লুকাবলৈ কাৰণে আৰক্ষীবোৰক ব্যৱহাৰ কৰিছে ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221